যদি আপোনালোকে 2024 চনৰ ভিতৰতে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে। আজি এইটো ভিডিঅ' চাই আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাব পাৰিব আৰু এই লিষ্টত যদি আপোনালোকৰ নাম থাকে আপোনালোকে 11 ডিচেম্বৰতে আপোনালোকে ফাৰ্ষ্ট পেমেণ্ট পাই যাব চৰকাৰী ঘৰৰ। আৰু কেইদিনমান আগতে মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছিলে যে 2024 চনৰ ডিচেম্বৰ 11 তাৰিখে আপোনালোকৰ একাউণ্টত ফাৰ্ষ্ট পেমেণ্টটো আহি যাব। আৰু এই লিষ্টটো আপোনালোকে কেনেকৈ চাব আজি এইটো ভিডিঅ'ত আপোনালোকক মই সকলোখিনি প্ৰচেছ জনাই দিম। গতিকে যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেধৰণৰ নতুন আপডেট মই চেনেলত ৰেগুলাৰ দি থাকোঁ। এতিয়া আপোনালোকে কি কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ আনৰো সুবিধা হৈ যাতে। এতিয়া আপোনালোকে কি কৰিব, প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম, তাত ক্লিক কৰি ডাইৰেক্ট আপোনালোকে ইয়াতে আহিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিছে MORD টাৰ্গেট কিমান হৈছে, তাৰপাছত টোটেল বেনিফিচিয়াৰী কিমান ৰেজিষ্টাৰ্ড হৈছে, মানে টোটেল চেঞ্চেছ কিমান হৈছে আৰু টোটেল মানুহৰ গড় কিমান কমপ্লিট হৈছে আৰু ফাউণ্ড ট্ৰেন্সফাৰ কিমান মানুহক পইচা ট্ৰান্সফাৰ কৰিছে, সকলোখিনি ইয়াতে আছে। আজি আমি আলোচনা কৰিম আপোনাৰ গাঁও পঞ্চায়তত যদি আপোনালোকে যোৱা নাই সেই লিষ্টটো আপোনালোকে কেনেকৈ চাব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে, আজি এইটো ভিডিঅ'ত জনাই দিম। এতিয়া আপোনালোকে এইটো ৱেবছাইটত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি ৰাখিম, তাত ক্লিক কৰি ইয়াতে আহিব আৰু মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। এইটো ৱেবছাইটত অহাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত 3 লাইন আপোনালোকে দেখিব পাই আছে। এই 3 লাইনত আপোনালোকে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত এটা অপশ্যন দেখি আছে আৱাৰ্ছ শ্বপড বুলি। এই আৱাৰ্ছ শ্বপ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত তলত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত এটা অপশ্যন দেখিব পাই আছে আপোনালোকে ৰিপৰ্ট বুলি যিটো অপশ্যন দেখি আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। তলত আহিলে আপোনালোকে এটা অপশ্যন দেখিব পাব ছ'চিয়েল অডিট ৰিপৰ্ট। তাৰ তলত এটাই অপশ্যন থাকিব আপোনাৰ 1 নম্বৰত যিটো অপশ্যন আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, মানে আপোনাৰ ডিটেইলছ ভেৰিফিকেশ্যন হৈ গৈছে, ঘৰৰ চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈ গৈছে। এতিয়া আপোনালোকৰ এইটো লিষ্টত নাম থাকিলে আপোনালোকে ডিচেম্বৰ 11 তাৰিখে আপোনালোকে টকা ফাৰ্ষ্ট পেমেণ্ট লাভ কৰিব। এতিয়া আপোনালোকে কি কৰিব, এই অপশ্যনটোত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, তলৰ ওপৰত এটা অপশ্যন দেখিব পাই আছে আপোনালোকে, এইটোত আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি আমি যিহেতু অসমৰ হয় সেইকাৰণে আমি আছাম বুলি চিলেক্ট কৰি লওঁ। আছাম বুলি চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত 3 নম্বৰ যিটো হয় এইটোত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো সমষ্টি হয়, মানে আপোনালোকৰ যিটো ব্লক হয় সেই ব্লকটো ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে 4 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনাৰ গ্ৰাম পঞ্চায়ত কোনটো হয় সেই গ্ৰাম পঞ্চায়তৰ নেমটো ইয়াতে দি দিব। আপোনালোকে যিটো গ্ৰাম পঞ্চায়তৰ লিষ্ট চাব বিচাৰে, আপোনালোকৰ যিটো ঠাইৰ গ্ৰাম পঞ্চায়ত হয় সেই নামটো আপোনালোকে দিব লাগিব। তাৰপাছত আপোনালোকে 5 নম্বৰ অপশ্যনত ক্লিক কৰিব। আমি যিহেতু আজি চাম 2024-25ৰ যিটো ভেৰিফিকেশ্যন লিষ্ট, 2024-ৰ 11 ডিচেম্বৰত যিসকলে ঘৰ পাব সেই লিষ্ট আমি চাম যিহেতু। এতিয়া আমি ক্লিক কৰিম একেবাৰে তলত। আপোনালোকে একেবাৰে তলত যিটো অপশ্যন দেখিব পাব 2024-25 অপশ্যনত আপোনালোকে ক্লিক কৰিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তাৰপাছত আপোনালোকে কি কৰিব, 6 নম্বৰত যিটো অপশ্যন দি আছে সেইটোত আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াত চাওক আপোনালোকে কোনটো স্কিমৰ পইচা পাবলৈ গৈ আছে। আমি যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ পইচা পাম, মানে চৰকাৰে আমাক পইচা দিব ঘৰ বনাবলৈ, সেইকাৰণে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ অপশ্যনত ক্লিক কৰিম।
ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব তাৰ পাছত আপোনালোকে একেবাৰে তলত যেটো অপচন আছে দা এনসাৰ এটোত আপোনালোকে দা এনসাৰ ইয়াত আপোনালোকে ক্যাপচাটো কিমান হয় ইয়াত আপোনালোকে বহুৱাই দিব আপোনালোকৰ তলত এটা ব্ল্যাক কালাৰৰ অপচন দেখিব পাই আছে সাবমিট বুলি ফাইনালি সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে চাওক তলফানে স্ক্ৰল ডাউন কৰি চাব পাৰে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সকলোখিনি আহি গৈছে ইয়াত আপোনাৰ প্ৰথমত যেটো আছে ইয়াত আপোনালোকৰ নাম থাকিব তাৰ পাছত আপোনালোকৰ ফাদাৰ্স নেম থাকিব আপোনালোকৰ দেউতাকৰ নাম কি হয় এটো থাকিব ইয়াত চাওক আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যদি আপোনালোকৰ গড়ৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ চৰকাৰী গড় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো গ্ৰামীণৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে আহি যাব তাৰ পাছত ইয়াত দিয়া আছে পইচা কেতিয়া লাভ কৰিব 2024-25তে আপোনালোকে পইচা লাভ কৰিব কাৰণ আপোনালোকে 2024 ডিসেম্বৰৰ 11 তাৰিখে ফাৰ্স্ট পেমেন্ট লাভ কৰিব তাৰ পাছত আপোনালোকে 2025 সেকেন্ড পেমেন্ট লাভ কৰিব তাৰ পাছত ইয়াতে দিয়া আছে ইয়াতে আপোনালোকৰ দিয়া আছে প্ৰিয়ৰিটি ক্যাটেগৰি তাৰ পাছত আছে বিপিএল ফ্যামিলি অন তাৰ পাছত আপোনালোকে এনেকুৱা এটা অপচন দেখিব পাই আছে আপোনালোকে ইয়াত আপোনালোকৰ চাব পাৰে নৰেগা জব কাৰ্ড অন আপোনালোকৰ যেটো জব কাৰ্ডৰ নম্বৰ হয় এই জব কাৰ্ডৰ নাম্বাৰো ইয়াত আহি যাব এই নাম্বাৰটো আপোনালোকে চাই লব শুদ্ধ হবই আৰু আপোনালোকে এনেকৈ লিষ্টটো চাব পাৰে আৰু আপোনালোকৰ এই ঘৰত আপোনালোকে কিমান টকা লাভ কৰিব মই অলৰেডি ভিডিও বনাই ৰাখিছো মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰে এনেকুৱা কিমান আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো যে দেখিছে ইয়াতে এই ৰেজিষ্ট্ৰেচন নাম্বাৰ দিলে আপোনালোকে কিমান টকা লাভ কৰিব এটো আপোনালোকে চাব পাৰিব তাৰ পাছত আপোনালোকে যদি বিচাৰে এই লিষ্টটো আপোনালোকে পিডিএফত ডাউনলোড কৰিবলৈ আপোনালোকে কি কৰিব তলত এটা অপচন দি আছে ৰেড কালাৰৰ যেটো অপচন দি আছে ডাউনলোড পিডিএফ অপচনটোত এটো আপোনালোকে ডাউনলোডৰ পিডিএফ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ যেটো লিষ্ট হয় হেটো ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পাছত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপোনালোকে কি কৰিব ইয়াত যেটো আপোনালোকৰ আছে ৰেড কালাৰৰ যেটো আছে পিডিএফ ভিউৱাৰ বুলি এটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকৰ চক ইয়াত আপোনালোকৰ লিষ্টটো আহি গৈছে ইয়াতে আপোনালোকে চাব পাৰে ইয়াত আপোনালোকৰ লিষ্টটো আহি গৈছে নিশ্চয় আপোনালোকে ভিডিওটো ভাল পাইছে গতিকে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি পাখত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ এনে ধৰণৰ নতুন আপডেট মই এই চেনেলত ৰেগুলাৰ দি থাকো আজিৰ ভিডিও এইখিনি থ্যাংক ইউ